শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এন্ট্ৰেন্স পৰীক্ষা ৰিগাৰ্ডিং নতুন নোটিছ প্ৰকাশ কৰিছে। পুনৰ তোমালোকক জনাই দিব বিচাৰিছো, নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ নতুন নোটিছ প্ৰকাশ কৰিছে। অফিচিয়েল নোটিছ আহি গ'ল, এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব ইম্পৰ্টেণ্ট আপডেট। আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া। এতিয়া মই অফিচিয়েল যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেইটো ওপেন কৰিম। ইয়াতে ভালকৈ মনোযোগ দিবা। ইয়াতে কি কৈছে যে বিএসসি নার্সিং কোর্সৰ নোটিছ হয়। পুনৰ জনাই দিব বিচাৰিছো, বিএসসি নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষা ৰিগাৰ্ডিং নতুন নোটিছ প্ৰকাশ কৰিছে। ইয়াতে কৈছে যে লাষ্ট ডেট এক্সটেন্ড কৰিছে। যিসকলে বিএসসি নার্সিং কোর্সৰ ফৰ্ম ফিল আপ কৰা নাই সেইসকল কেণ্ডিডেট এতিয়া কৰিব পাৰিব, কাৰণ এতিয়াও লাষ্ট ডেট আছে। লাষ্ট ডেট হ'ল মে মাহৰ 29 তাৰিখ। আগতে কিমান আছিল? মে মাহৰ 22 তাৰিখ। এতিয়া 22 তাৰিখৰ পৰিৱৰ্তে কিমান কৰি দিছে? মে মাহৰ 29 তাৰিখ কৰি দিছে, মানে লাষ্ট ডেট এক্সটেন্ড কৰি দিছে। এতিয়া মানে মে মাহৰ 29 তাৰিখলৈকে বিএসসি নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। ফৰ্ম ফিল আপৰ লিংক এই ভিডিঅ' ডেসক্ৰিপচনত দিয়া থাকিব। আৰু এটা সলনি হৈছে কি চোৱা, সলনি কৰি দিছে এডমিট কাৰ্ড ডাউনলোড কৰাৰ দিন বা তাৰিখ। চোৱা, আগতে আছিল জুন মাহৰ 2 তাৰিখ, জুন মাহৰ 2 তাৰিখৰ পৰিৱৰ্তে কৰি দিছে জুন মাহৰ 9 তাৰিখ। মানে জুন মাহৰ 9 তাৰিখৰ পৰা তোমালোকে বিএসসি নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকৰ পৰীক্ষা হ'ব জুন মাহৰ 22 তাৰিখ। বহুতে সুধি থাকে বিএসসি নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব, এইসকলক জনাই দিব বিচাৰিছো জুন মাহৰ 22 তাৰিখত হ'ব পৰীক্ষা। আৰু বিএসসি নার্সিং কোর্সৰ এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিবা? জুন মাহৰ 9 তাৰিখৰ পৰা। আৰু যদি পৰীক্ষাৰ ডেট কিবা হাল হলনি হয় তোমালোকক জনাই দিম, কিন্তু এতিয়া এইটো হ'ল লেটেষ্ট আপডেট। আৰু যদি তোমালোকে এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ এতিয়ালৈকে কিনা নাই, এতিয়া কিনিব পাৰিবা, কাৰণ আমাৰ পৰা প্ৰত্যেক বছৰে সিলেকশন হৈছে গ্ৰুপৰ পৰা। বেছিকৈ পঢ়িলে বা বেছি পৰীক্ষাত নম্বৰ পালে তোমালোকে চৰকাৰীত এডমিশন পাবা। যদি প্ৰাইভেট লোৱা তেতিয়াহ'লে বহুত খৰচ হ'ব বিএসসি নার্সিংৰ। এই কিতাপখন ল'লে তোমালোকে আৰু কি সুবিধা পাবা? বিএসসি নার্সিং কোর্সৰ ফ্ৰী কোর্সৰ ফৰ্ম আহিব, মই গ্ৰুপত দি দিম। কাৰণ কিতাপখন ক্ৰয় কৰাৰ পিছত, কিনাৰ পিছত তোমালোকক কিতাপ দিয়া হ'ব, লগতে গ্ৰুপত এড কৰি দিয়া হ'ব। তাতে অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰিব পাৰিবা, লগতে সম্পূৰ্ণ গাইড পাবা যেতিয়ালৈকে এডমিশন প্ৰচেছ সম্পূৰ্ণ নহয়। যিসকলে কিতাপখন কিনিব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰি কিনিব পাৰিব। এই কিতাপখন ঘৰত নাযায়, পিডিএফ পাবা হোৱাটছআপত। তাৰপিছত গ্ৰুপত এড হ'ব পাৰিবা, অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰিব পাৰিবা। যেতিয়ালৈকে এডমিশন প্ৰচেছ সম্পূৰ্ণ নহয় গাইড পাই থাকিবা। আৰু কিবা ডাউট থাকিলে মেছেজ কৰি সুধিব পাৰিবা। এইখিনি সুবিধা পাবা এই কিতাপখন ক্ৰয় কৰাৰ পিছত। 6000তকৈ অধিক প্ৰশ্ন উত্তৰ থাকিব। এতিয়া যিবিলাক কিতাপ দিয়া হ'ব দুখন পিডিএফ ফৰ্মেটত দিয়া হ'ব, তাতে 6000 প্লাস প্ৰশ্ন উত্তৰ পাই যাবা। কিতাপখন ল'বলৈ বা অনলাইন আবেদন কৰিবলৈ তোমালোকে কাম কৰা, এই ভিডিঅ' ডেসক্ৰিপচনত লিংক পাবা, লিংকত ক্লিক কৰি তোমালোকে ডিটেইলছখিনি এবাৰ চেক কৰা। আৰু নতুন আপডেট আহিলে মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।